সপোন দেখাৰ অধিকাৰ সকলোৰে আছে, কিন্তু কষ্ট কৰাজনেই সপোন পূৰণ কৰিব পাৰে। অতি দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকে আজি সপোন পূৰণ কৰিবলৈ সক্ষম হ'ল। দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰি বহু কষ্টেৰে আৰু সাহসেৰে তথা অদম্য আত্মবিশ্বাসেৰে স্থাপন কৰা কোম্পানীটোৱে হৈছে মৃত্যুঞ্জয় কোম্পানী। আজি সকলোৰে পৰিচিত নাম পিংকু দাস। আৰু অসমৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ লগতে তেওঁলোকৰ ভৱিষ্যত গঢ়ি দিয়াত সহায় কৰি আহিছে পিংকু দাসৰ ভাল কৰ্মৰ বাবেই অসমৰ ৰাইজৰ মৰম আৰু মন জয় কৰি আহিছে মৃত্যুঞ্জয় কোম্পানীয়ে। আজি মৃত্যুঞ্জয় কোম্পানীৰ ডাইৰেক্টৰ পিংকু দাসৰ জন্মদিন উপলক্ষেই তেজপুৰ গজলঙৰ সমীপত থকা বৃদ্ধ আশ্ৰমত পিংকু দাস উপস্থিত হৈ অন্ন বিতৰণ কৰে। লগতে আগন্তুক দিনত সেই বৃদ্ধ আশ্ৰমৰ লোকসকলক বহু সহায় দিয়াৰ কথা কয়। আৰু 17 ডিচেম্বৰ 2024 মৃত্যুঞ্জয় কোম্পানীৰ তৰফৰ পৰা বৃদ্ধ আশ্ৰমৰ লগত অনাথ আশ্ৰম উদ্ঘাটন কৰাৰ পিংকু দাস প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু অসমৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰুথ বাৰ্তা।